মইৰাবাৰীত পুনৰ 6 বছৰীয়া শিশু পুখুৰীত পৰি সলিল সমাধি। মৰিগাঁও জিলাৰ মইৰাবাৰী হাতীমূৰীয়া গাঁৱৰ বিল্লাল হুছেইনৰ 6 বছৰীয়া পুত্ৰ আকিবুৰ ৰহমানে অবৈধ ইটাবাটাৰ মাটি খন্দা পুখুৰীত পৰি সলিল সমাধি ঘটে। ইটাবাটাৰ নাই কোনো বৈধ নথিপত্ৰ। চৰকাৰী বিল তথা চৰকাৰী মাটিত যধে মধে মাটি খান্দি বৃহৎ পুখুৰী বনোৱাত প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাত কোনো গুৰুত্ব নিদিয়াত আজিয়ে কণমানি শিশুটোৰ মৃত্যুক সাৱটিব লগা হৈছে। কণমানি শিশুটিৰ ঘৰৰ পৰা খেলিবলৈ যোৱাত ওচৰত থকা দ পুখুৰীত পৰি সলিল সমাধি ঘটে। বৰ্তমান মইৰাবাৰী চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে। ইফালে দিহিং মইৰাবাৰী SDRF বাহিনীক এই সন্দৰ্ভত যোগাযোগ কৰাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। দুপৰীয়া জুম্মাৰ টাইমত ল'ৰাটো মানে ইয়াত পৰিছে, মানে পুখুৰীৰ যোনটো মানে দ যোনটো হ'ব প্ৰায় 9 ফুটমান দ হ'ব। ইটা বাটাত মানে মাটি ঘূৰাই নিছে, খান্দি নিয়াৰ ফলত মানে আজি মানে এই ল'ৰাটো মানে মৰিব লগা হৈছে। ইয়াত কোনো ছিগনেল নাই যে ইয়াত পুখুৰী আছে বুলি বা কিবা আছে বুলি, ইয়াত কোনো ছিগনেল নাই। সেইকাৰণে আমি SDRF বাহিনীক ফোন কৰিছিলোঁ, কিন্তু সিহঁতে পলমকৈ মানে আহাই নাই, এতিয়ালৈকে আহি পোৱা নাই। তথাপিও মানে আমি ৰাইজে মানে আমি কেইজনমান যুৱকসকলে আমি উদ্ধাৰ কৰিছোঁ। আপোনালোকে পানীত নামি পেলাই উদ্ধাৰ কৰিছে? কিমান সময় আছিল পানীত? প্ৰায় 1 ঘণ্টা সময় ধৰি পানীত আছিল। 1 ঘণ্টা বেছি হ'ব, কম নহ'ব। আমি এইটো মানে যোনটো অবৈধভাৱে পুখুৰী যিটো চৰকাৰৰ নিৰ্দেশ মৰ্মে যোনটো নেকি নিয়ম বান্ধি দিছিল যে ইমানখিনি দ কৰিব নোৱাৰে, তথাপিও মানে কোন কাৰ সাহসত ইমানখিনি মাটি মানে খান্দিব পাৰিছে, সেইটো মানে এতিয়া আমি আৰক্ষী বিভাগক আমি হেৰি জনাইছোঁ। কিভাৱে অবৈধ ইটা বাটাৰ কাৰণে হৈছে নে এইবোৰ? এইটো অবৈধভাৱে খুন্দিছে, যিহেতু চৰকাৰী কোনো পাৰ্মিশ্যন দেখুৱাব নোৱাৰিব যে ইমানখিনি মাটি দ মানে কৰিবৰ কাৰণে। প্ৰায় 9-10 ফুটমান পানী হ'ব আৰু পাৰ বান্ধ চান একোৱেই নাই, কোনো ছিগনেল নাই যে এইটো পুখুৰী আছে বুলি। আগতে ইয়াত ইটা বনাইছিলে, এতিয়া মানে ধৰি লওক আজি এটা ল'ৰা মৰিছে, কালি মোৰ ল'ৰা মৰিব, তাত কি হেৰি নাই, কোনো ছিগনেল নাই। সেইকাৰণে আমি আৰক্ষী প্ৰশাসনক তথা অসম চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM তেখেতক মই অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে। মইৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 NE।